সন্দৰ্ভত এই মুহূৰ্তত এটা ডাঙৰ খবৰ দিব বিচাৰিছো দেশৰ কোটি কোটি কৃষকৰ বাবে এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ কিয়নো টেষ্ট নং কিস্তিৰ ধন লাভ কৰিব কৃষকৰ টেষ্ট নং কিস্তিৰ ধন চৰকাৰৰ ফালৰ পৰা আৰু শীঘ্ৰে আপোনাৰ একাউণ্টত ধন সোমাই পৰিব আৰু তাৰ বাবে আপুনি কেইটামান কাম কৰিব লাগিব আপুনি কেৱাইচি আপডেট কৰি ৰাখিব লাগিব আপোনাৰ একাউণ্টটো এক্টিভ কৰি ৰাখিব লাগিব নহলে কিন্তু টেষ্ট নং কিস্তিৰ ধন লাভৰ পৰা আপুনি বঞ্চিত হৈ পৰিব পাৰে তাৰ বাবে আপুনি একাউণ্টটো এক্টিভ কৰি ৰাখিব লাগিব কেনেদৰে আপুনি একাউণ্ট এক্টিভ কৰি ৰাখিব কেনেদৰে কেৱাইচি আপডেট কৰিব সবিশেষ জনাইছে মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ কোটি কোটি কৃষকৰ বাবে এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ কোটি কোটি কৃষকৰ বাবে বিগ ব্ৰেকিং এই মুহূৰ্তত জনাইছো দেশৰ কোটি কোটি কৃষকৰ বাবে ভাল খবৰ 20 জুনত সোমাব পিএম কিষাণৰ টেষ্ট নং কিস্তিৰ ধন আৰু টেষ্ট নং কিস্তিৰ ধন লাভৰ বাবে আপুনি এক্টিভ কৰি ৰাখিব লাগিব বেংক একাউণ্ট আপোনাৰ বেংক একাউণ্ট এক্টিভ থাকিব লাগিব নহলে কিন্তু আপুনি ধন লাভৰ পৰা বঞ্চিত হৈ পৰিব আপডেট কৰিব লাগিব আপোনাৰ কেৱাইচি আপডেট কৰি ৰাখিব লাগিব আপুনি কেৱাইচি যদি আপডেট নকৰে তেনেহলে ধন লাভৰ পৰা বঞ্চিত হৈ পৰিব কেৱাইচি আপডেট নাথাকিলে জমা নহব ধন মনত ৰাখক দেশৰ কোটি কোটি কৃষকৰ বাবে ৰাজ্যৰ কৃষকৰ বাবে আটাইতকৈ ডাঙৰ খবৰ টুইট যোগে ঘোষণা কৰিছে কৃষকৰ বাবে ধন যে জমা দিব চৰকাৰে যিকোনো মুহূৰ্ততে 20 তাৰিখে 20 জুনত আপোনাৰ একাউণ্টত পিএম কিষাণৰ টেষ্ট নং কিস্তিৰ ধন চৰকাৰৰ ফালৰ পৰা সোমাই দিয়া হ'ব কোটি কোটি কৃষকৰ বাবে আটাইতকৈ ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো যদি কেৱাইচি আপোনাৰ আপডেট নাথাকে তেনেহলে কিন্তু ধন লাভৰ পৰা আপুনি বঞ্চিত হৈ পৰিব সেইবাবে আপোনাৰ কেৱাইচি আপুনি আপডেট কৰি ৰাখক একাউণ্টটো এক্টিভ কৰি ৰাখক নহলে আপুনি চৰকাৰী ধন লাভৰ পৰা বঞ্চিত হৈ পৰিব পিএম কিষাণক লৈ আহি গৈছে বিগ আপডেট এই মুহূৰ্তত দেশৰ কোটি কোটি কৃষকৰ বাবে ডাঙৰ খবৰ যিকোনো মুহূৰ্ততে 20 জুন তাৰিখে আপোনাৰ একাউণ্টত চৰকাৰী ধন সোমাই পৰিব আৰু টেষ্ট নং কিস্তিৰ ধন লাভৰ পৰা যাতে আপুনি বঞ্চিত হ'ব লগা নহয় তাৰ বাবে আপুনি আপোনাৰ একাউণ্টটো এক্টিভ কৰি ৰাখিব লাগিব একাউণ্ট যদি এক্টিভ নাথাকে তেনেহলে আপুনি ধন লাভৰ পৰা বঞ্চিত হৈ পৰিব আৰু কেনেদৰে আপুনি একাউণ্ট এক্টিভ কৰিব জনাই আছো পিএম কিষাণ নিধিৰ টেষ্ট নং কিস্তিৰ ধন পাবলৈ এতিয়া আপুনি কৰি লওক জৰুৰী কাম এক্টিভ কৰি ৰাখক বেংক একাউণ্ট আপডেট কৰিব লাগিব কেৱাইচি আপডেট নাথাকে জমা নহব ধন জুন মাহৰ শেষৰ ফালে অথবা জুন মাহৰ 20 তাৰিখে আপোনাৰ একাউণ্টত ধন লাভ কৰিব আৰু পঞ্জীয়ন যিসকলে নকৰে সেই পঞ্জীয়ন নকৰা কৃষকে কিন্তু ধন লাভৰ পৰা বঞ্চিত হৈ পৰিব কিদৰে পৰীক্ষা কৰিব সমগ্ৰ প্ৰক্ৰিয়াৰ বিষয়ে জনাই আছো সমগ্ৰ প্ৰক্ৰিয়া প্ৰথমতে আপুনি পিএম কিষাণৰ অফিচিয়েল ৱেবছাইট pmkisan.gov.in লৈ আপুনি যাব লাগিব তাৰ পিছত আপুনি হোম পেজত থকা ফাৰ্মাৰ্ছ কৰ্নাৰ লৈ যাব লাগিব আৰু ইয়াৰ পাছত ষ্টেটাছ অফ সেলফ ৰেজিষ্টাৰ্ড ফাৰ্মাৰ CSC ফাৰ্মাৰ্ছ বুটামটোত আপুনি ক্লিক কৰিব লাগিব নতুনকৈ খোল খোৱা ফৰ্মখনত আপোনাৰ 12 অংকৰ আধাৰ নম্বৰটো কাষত দিয়া কেপচা কোডটো আপুনি শুদ্ধকৈ সন্নিবিষ্ট কৰিব লাগিব একত সাৰ্চ বুটামটো ক্লিক কৰিলে আপোনাৰ আবেদনৰ বৰ্তমানৰ স্থিতি দেখিবলৈ পাব যদি আপোনাৰ পৰীক্ষা কৰি থকা হৈছে তেনেহলে আপোনাৰ পেন্ডিং ফৰ এপ্ৰুভেল বুলি আহিব পৰীক্ষা যদি সম্পূৰ্ণ হৈ যায় তেনেহলে এপ্ৰুভ বাই ডিস্ট্ৰিক্ট ষ্টেট বুলি ওলাই পৰিব যদি আপুনি আগতে পঞ্জীয়ন কৰিছিল তেন্তে আৰু কিস্তিৰ তথ্য চাব বিচাৰে তেনেহলে ফাৰ্মাৰ্ছ কৰ্নাৰত থকা নাও ইয়ৰ ষ্টেটাছত ক্লিক কৰিব লাগিব ইয়াৰ বাবে আপোনাৰ পঞ্জীয়ন নম্বৰ আৰু মোবাইলত অহা OTPৰ প্ৰয়োজন হৈ পৰিব এই প্ৰক্ৰিয়া সম্পূৰ্ণ আপডেট থাকিলে আপোনাৰ একাউণ্টত ধন সোমাই পৰিব আমি জনাইছো বাজেট মাত্ৰ কেইটামান দিন বাকি আছে 20 জুনত আপোনাৰ একাউণ্টত ধন লাভ কৰিব আপুনি আজি 17 জুন মাজত মাত্ৰ কেইটামান দিন জনাইছো 20 জুনত আপোনাৰ একাউণ্টত পিএম কিষাণৰ আপুনি টেষ্ট নং কিস্তিৰ ধন লাভ কৰিব ৰাজ্যৰ লাখ লাখ কৃষকৰ লগতে দেশৰ কোটি কোটি কৃষকৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ কাৰণ আপোনাৰ যদি কেৱাইচি আপডেট নাথাকে আপোনাৰ একাউণ্টটো যদি এক্টিভ হৈ নাথাকে তেনেহলে কিন্তু ধন লাভৰ পৰা আপুনি বঞ্চিত হৈ পৰিব আৰু কেনেদৰে আপুনি আপডেট কৰিব লাগিব আপুনি কেৱাইচি কেনেদৰে আপডেট কৰিব লাগিব পুনৰবাৰ জনাইছো প্ৰক্ৰিয়াৰ বিষয়ে আপুনি পিএম কিষাণৰ টেষ্ট নং কিস্তিৰ ধন লাভ কৰাৰ বাবে আপোনাৰ একাউণ্টটো এক্টিভ কৰি ৰাখিব লাগিব আপডেট কৰিব লাগিব কেৱাইচি যদি আপডেট নাথাকে তেনেহলে জমা নহব ধন জুন মাহৰ 20 তাৰিখে সোমাব টেষ্ট নং কিস্তিৰ ধন পঞ্জীয়ন যিসকলে নকৰে পঞ্জীয়ন নকৰা কৃষকে টেষ্ট নং কিস্তিৰ ধন লাভৰ পৰা বঞ্চিত হৈ পৰিব কিন্তু সমগ্ৰ পৰীক্ষা কৰিব জনাই আছো পিএম কিষাণৰ অফিচিয়েল ৱেবছাইট pmkisan.gov.in লৈ আপুনি যাব লাগিব হোম পেজত থকা ফাৰ্মাৰ্ছ কৰ্নাৰলৈ যাওক ইয়াৰ পাছত ষ্টেটাছ অফ সেলফ ৰেজিষ্টাৰ্ড ফাৰ্মাৰ CSC ফাৰ্মাৰ্ছ বুটামত আপুনি ক্লিক কৰিব লাগিব নতুনকৈ খোল খোৱা ফৰ্মখনত আপোনাৰ 12 অংকৰ আধাৰ নম্বৰটো লিখিব লাগিব আপুনি আধাৰ কাৰ্ডত যিখন আপোনাৰ আধাৰ কাৰ্ডত আপোনাৰ 12 অংকৰ আপোনাৰ আধাৰ যি নম্বৰ থাকে সেই নম্বৰটো আপুনি লিখিব লাগিব শুদ্ধকৈ তাৰ পিছত এটা কেপচা কোড ওলাব এই কেপচা কোডটো আপুনি শুদ্ধকৈ সন্নিবিষ্ট কৰিব লাগিব
কেপচা কোডটো শুদ্ধ কৰি লিখক তাৰপিছত সাৰ্চ বুটামত আপুনি ক্লিক কৰিব লাগিব সাৰ্চ বুটামটো ক্লিক কৰিলে আপোনাৰ আবেদনৰ বৰ্তমানৰ স্থিতি আপুনি দেখিবলৈ পাব যদি আপোনাৰ পৰীক্ষা কৰি থকা হৈছে তেন্তে পেন্ডিং ফৰ এপ্ৰুভেল বুলি আহিব পৰীক্ষা যদি সম্পূৰ্ণ হৈ যায় তেনেহ'লে এপ্ৰুভ বাই ডিষ্ট্ৰিক্ট ষ্টেট বুলি আহিব যদি আপুনি আগতে পঞ্জীয়ন কৰিছিল বা কিস্তিৰ অন্য তথ্য চাব বিচাৰিছে তেনেহ'লে কিন্তু আপোনাৰ ফাৰ্মাৰ্ছ কৰ্ণাৰত থকা নাও ইয়ৰ ষ্টেটাছত আপুনি ক্লিক কৰিব লাগিব ইয়াৰ বাবে আপোনাৰ পঞ্জীয়ন নম্বৰ লাগিব মোবাইলত থকা OTP লাগিব মোবাইলত OTP আহিব আপোনাৰ মোবাইললৈ এই প্ৰক্ৰিয়া সম্পূৰ্ণ আপডেট যদি থাকে তেনেহ'লে আপুনি টেষ্ট নং কিস্তি ধন লাভ কৰিব দেশৰ কোটি কোটি কৃষকৰ বাবে এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ দেশৰ লগতে ৰাজ্যৰ কৃষকৰ বাবে ভাল খবৰ 20 জুনত PM কিষাণৰ টেষ্ট নং কিস্তি ধন লাভ কৰিব সকলো কৃষকে যিসকল হিতাধিকাৰী তেওঁলোকে ধন লাভ কৰিব আৰু টেষ্ট নং কিস্তি ধন লাভৰ পৰা যদি আপুনি বঞ্চিত হ'ব লগা নহয় তাৰ বাবে আপুনি জৰুৰী কাম কৰিব লাগিব আপোনাৰ একাউণ্ট আপুনি এক্টিভ কৰি ৰাখিব লাগিব আপডেট কৰিব লাগিব KYC যদি আপুনি একাউণ্ট এক্টিভ কৰি নাৰাখে KYC যদি আপুনি আপডেট নকৰে তেনেহ'লে কিন্তু টেষ্ট নং কিস্তি ধন লাভ নকৰিব টেষ্ট নং কিস্তি ধন লাভৰ পৰা বঞ্চিত হৈ পৰিব যাতে আপুনি টেষ্ট নং কিস্তি ধন লাভৰ পৰা বঞ্চিত হ'ব লগা নহয় তাৰ বাবে আপুনি একাউণ্টটো এক্টিভ কৰি ৰাখক তাৰ বাবে আপোনাৰ KYC আপুনি আপডেট কৰি ৰাখক নহ'লে কিন্তু PM কিষাণৰ টেষ্ট নং কিস্তি ধন লাভ নকৰিব পুনৰবাৰ জনাইছোঁ দেশৰ কোটি কোটি কৃষকৰ বাবে ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে আটাইতকৈ ডাঙৰ খবৰ